Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাস 12 বায়োলজিৰ প্ৰথমটো চেপ্টাৰ জীৱৰ প্ৰজননৰ পাৰ্ট 5। ইয়াৰ আগতে আমি 4টা পাৰ্ট আপলোড কৰিছোঁ, যদি তোমালোকে চোৱা নাই চাই ল'বা। আজিৰ আমাৰ প্ৰথমটো টপিক হৈছে জনন কোষৰ স্থানান্তৰ গেমেট ট্ৰান্সফাৰ। তো আমি ইয়াৰ যিটো আগৰ ভিডিঅ' আছিল তাতে আমি পঢ়িছোঁ কি জনন কোষ গঠন কেনেকৈ হয়। কিছুমান জীৱ আছে যিবোৰ উভয়লিংগী হয় আৰু কিছুমান জীৱ আছে যিবোৰ একলিংগী হয়। উভয়লিংগীত পুং আৰু স্ত্ৰী জনন কোষ একেটা জীৱতে গঠিত হয় আৰু একলিংগীত পুং আৰু স্ত্ৰী জনন কোষ দুটা বেলেগ বেলেগ জীৱত গঠন হোৱা দেখিবলৈ পোৱা যায়। এতিয়া কি হয়, যদি উভয়লিংগীও হয়, জীৱটো যদি উভয়লিংগীয় হয় তথাপিও সিহঁতৰ পুং আৰু স্ত্ৰী জনন কোষ দুটা বেলেগ বেলেগ ঠাইত হয়। যেনেকুৱা আমি কেঁচুৰ ডাইছেকশ্যনত চাইছিলোঁ, কেঁচুৰ পুং জনন কোষটো ইয়াতে গঠন হয় আৰু স্ত্ৰী জনন কোষটো ইয়াতে গঠন হয়, দুটা বেলেগ বেলেগ ঠাইত গঠিত হয়। উদ্ভিদৰো তেনেকুৱা হয়, একেলগে কিন্তু গঠন নহয়। গতিকে এই পুং জনন কোষ আৰু স্ত্ৰী জনন কোষ কি হ'ব লাগিব, একেলগে আহিব লাগিব। সেইটোকে কি বুলি কোৱা হয়, জনন কোষৰ স্থানান্তৰ। তাৰমানে পুং জনন কোষ আৰু স্ত্ৰী জনন কোষক একেলগে লৈ অহাকে জনন কোষৰ স্থানান্তৰ বুলি কোৱা হয়। এতিয়া বেছিভাগ জীৱৰে যিটো পুং জনন কোষ হয় সেইটো কেশৰযুক্ত, তাৰমানে সিহঁতে কি কৰিব পাৰে, লৰচৰ কৰিব পাৰে। মানুহৰ শুক্ৰাণুৰ গঠন দেখিছিলা, আগৰ ভিডিঅ'ত দেখিছিলা মানুহৰ শুক্ৰাণুৰ গঠন কেনেকুৱা হয়, এনেকুৱা ধৰণৰ হয়। শুক্ৰাণুত কি থাকে, এডাল নেজ থাকে, এইটোকে কেশৰ বুলি কোৱা হয়। এনেকুৱা ধৰণৰ নেজ থাকে যাৰ কাৰণে শুক্ৰাণুটোৱে কি কৰিব পাৰে, এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, লৰচৰ কৰিব পাৰে। কিন্তু স্ত্ৰী জনন কোষবোৰত এনেকুৱা ধৰণৰ কোনো কেশৰ বা নেজ নাথাকে। মানুহৰ ক্ষেত্ৰতো যিটো ডিম্বাণু থাকে তাত কোনো কেশৰ বা নেজ নাথাকে, সেইকাৰণে স্ত্ৰী জনন কোষবোৰ অচল বা স্থিৰ হয়। তাৰমানে ইহঁতে এটা ঠাইতে থাকে, বেলেগ ঠাইত যাব নোৱাৰে। যিবোৰ নিম্ন স্তৰৰ প্ৰাণী আছে যেনেকুৱা ভেঁকুৰ, শেলাই, এইবোৰৰ কিন্তু আকৌ পুং জনন কোষ আৰু স্ত্ৰী জনন কোষ দুয়োটাই লৰচৰ কৰিব পাৰে, দুয়োটাতে কেশৰ থাকে, বুজি পালা। কিন্তু পুং জনন কোষ বা জনন কোষ চলাচল কৰিবৰ বাবে এটা মাধ্যমৰ দৰকাৰ হয়। মাধ্যম অবিহনে ইহঁতে কি কৰিব নোৱাৰে, এঠাইৰ পৰা আন ঠাইত যাব নোৱাৰে। আৰু নিম্ন স্তৰৰ প্ৰাণী যেনেকুৱা শেলাই আছে, মজবৰ্গৰ উদ্ভিদ আছে, তাৰপিছত ঢেকীয়া বৰ্গৰ উদ্ভিদ আছে, ইহঁতৰ জনন কোষৰ স্থান সাল সলনি, তাৰমানে জনন কোষ এটাই আনটোৰ কাষ চাপিবলৈ ইহঁতৰ মাধ্যম হিচাপে কাম কৰে পানী। মাধ্যম মানে হৈছে কিবা এটা সহায়ক, মাধ্যমৰ মানে হৈছে সহায় কৰা। তাৰমানে এতিয়া পুং জনন কোষ আৰু স্ত্ৰী জনন কোষটো কি হয়, দুটা বেলেগ বেলেগ ঠাইত গঠন হয়। ইহঁতক এটাক আনটোৰ ওচৰত আনিবলৈ এটা সহায়কৰ দৰকাৰ হয়, যিটোক আমি মাধ্যম বুলি কওঁ, বুজি পাইছা। গতিকে নিম্ন স্তৰৰ প্ৰাণী যেনেকুৱা শেলাই, মজবৰ্গৰ উদ্ভিদ, এইবোৰত সহায়ক হিচাপে কাম কৰে পানী। তাৰপিছত যিবোৰ পুং জনন কোষ থাকে, পুং জনন কোষবোৰ স্ত্ৰী জনন কোষ কেতিয়াবা ঢুকি নাপায়, স্ত্ৰী জনন কোষ আহি ঢুকি নাপায়। তাৰমানে কি হয়, মানুহৰ ছাপোজ এইটো ডিম্বাণু হয়, এইটো শুক্ৰাণু হয়। এতিয়া শুক্ৰাণুটো ডিম্বাণুত কেতিয়াবা আহি নাপাবও পাৰে, কাৰণ এটা ইহঁতৰ জীৱনকাল থাকে, তাৰপিছত কিন্তু ইহঁতে নোহোৱা হৈ যায়, মৰি যায়। গতিকে শুক্ৰাণুবোৰ কি হয়, মানুহৰে নহয় যিকোনো জীৱৰে শুক্ৰাণুবোৰ ডিম্বাণুত যেতিয়া আহে তেতিয়া ইহঁতে কেতিয়াবা আহি শুক্ৰাণু নাপায়। সেইকাৰণে শুক্ৰাণুৰ যিটো লছ, তাৰমানে শুক্ৰাণু কি হৈ যায়, যেতিয়া ডিম্বাণু আহি নাপায় তাৰমানে শুক্ৰাণুটো মৰি যায়। মানুহৰ ক্ষেত্ৰত ইয়াতে ছাপোজ ডিম্বাণু আছে, ইয়াতে কি হ'ব, শুক্ৰাণুৰ সৃষ্টি হৈছে, বহুতকেইটা শুক্ৰাণু। ইয়াৰ যিকোনো এটা শুক্ৰাণু আহি পেলাইহে নিষেচন কৰে আৰু বাকীকেইটা শুক্ৰাণু কি হৈ যায়, নষ্ট হৈ যায়। গতিকে পুং জনন কোষৰ চলনৰ সহায়ত ঘটা হননৰ মানে হৈছে হানি বা ক্ষতি। ক্ষতিৰ ফলত সৃষ্টি হোৱা ঘাটি পুৰাবলৈ পুং জনন কোষৰ সংখ্যা স্ত্ৰী জনন কোষতকৈ কেইবাগুণ বেছি হয়। তাৰমানে পুং জনন কোষ যে এনেকুৱা যে এটা কোষহে, মাত্ৰ এটা পুং জনন কোষেহে কি কৰিব পাৰে, নিষেচন কৰিব পাৰে, আৰু বাকী কেইটা কি হৈ যায়, নষ্ট হৈ যায়। গতিকে এইটো যিটো হানি লছ, এইটোক পূৰ কৰিবলৈ পুং জনন কোষৰ সংখ্যা বহুত
বেছি হোৱা দেখা যায় স্ত্ৰী জনন কোষতকৈ। মানুহৰ পুংজনন কোষ এটা মাহত মিলিয়নছ অফ পুংজনন কোষৰ সৃষ্টি হয়, শুক্ৰাণুৰ সৃষ্টি হয়, কিন্তু ডিম্বাণু মাহত মাত্ৰ এটাহে সৃষ্টি হয়। উচ্চ স্তৰৰ উদ্ভিদৰ ক্ষেত্ৰত যিটো পুংজনন কোষ হয়, পুংজনন কোষটো সৃষ্টি হয় পৰাগধানীত আৰু স্ত্ৰী জনন কোষটো সৃষ্টি হয় ডিম্বকত। ইহঁতৰ নিষেচন হোৱাৰ আগতে কি হ'ব লাগে, পুংজনন কোষ আৰু স্ত্ৰী জনন কোষটো মিলিব লাগে। তাৰমানে পৰাগধানীৰ পৰা পুংজনন কোষ আৰু ডিম্বকৰ পৰা স্ত্ৰী জনন কোষটো আহি লগ লাগিব লাগে, তেতিয়াহ'লেহে ইহঁতৰ নিষেচন হয়। এতিয়া চোৱা, যিটো সিহঁতে যে লগ লাগিব সেইটো দুই প্ৰকাৰে হয়। এটা হৈছে কি স্বপৰাগযোগ আৰু এটা হৈছে ইতৰ পৰাগযোগ। স্বপৰাগযোগ মানে কি, স্বপৰাগযোগ হয় যিবোৰ উভয়লিংগী উদ্ভিদ আছে য'ত পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ একেটা উদ্ভিদতে সৃষ্টি হয়, সিহঁতৰ স্বপৰাগযোগ হোৱা বুলি কোৱা হয়। তাৰমানে সিহঁতৰ নিজৰ মাজতে, স্ব মানে কি নিজৰ মাজতে যেতিয়া নিষেচন হয় বা প্ৰজনন হয় তেতিয়া তাক কি বুলি কোৱা হয়, স্বনিষেচন বুলি কোৱা হয়। যেনেকুৱা মটৰ মাহৰ কি হয়, মটৰ মাহৰ পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ একে জোপা উদ্ভিদতে হয়, গতিকে ইয়াক স্বপৰাগযোগ বুলি কোৱা হয়। আৰু ইহঁতৰ যেতিয়া নিষেচন হয় তেতিয়া বিশেষ একো অসুবিধা নহয়, কাৰণ একেজোপা উদ্ভিদতে সাপোজ ইয়াতে পুংজনন কোষ, ইয়াতে স্ত্ৰী জনন কোষ আছে, গতিকে ইহঁতৰ মাজত বিশেষ দূৰত্ব নাথাকে। সেইকাৰণে অকণমান বতাহ আহিলে কি হ'ব পাৰে, পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন হ'ব পাৰে। কিন্তু ইতৰ পৰাগযোগ হয় একলিংগী উদ্ভিদৰ ক্ষেত্ৰত, যিবোৰ উদ্ভিদৰ পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ দুটা বেলেগ বেলেগ উদ্ভিদৰ সৃষ্টি হয়, সিহঁতৰ যেতিয়া মিলন হয় বা নিষেচন হয় তেতিয়া তাক ইতৰ পৰাগযোগ বুলি কোৱা হয়। এতিয়া ইতৰ পৰাগযোগত কি হয়, যিটো উদ্ভিদ থাকে, উদ্ভিদৰ পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ দুটা বেলেগ বেলেগ উদ্ভিদৰ সৃষ্টি হয় আৰু বেলেগ বেলেগ উদ্ভিদৰ পৰা ইহঁত ওচৰ চাপিব লাগে। সেইকাৰণে ইহঁতৰ মাজত এটা বিশেষ ধৰণৰ প্ৰক্ৰিয়া হয় যাৰ সহায়ত পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ ওচৰ চাপে। সেই প্ৰক্ৰিয়াটোৰ নাম হৈছে পৰাগযোগ। এতিয়া কোৱাচোন, পৰাগযোগ বুলিলে কি বুজা? পৰাগযোগ মানে হৈছে পৰাগধানীৰ পৰা পৰাগৰেণু আৰু স্ত্ৰী স্তৱকৰ গৰ্ভমুণ্ডৰ লগত যি পদ্ধতিৰ দ্বাৰা মিলন হয়, তাৰমানে পৰাগৰেণু স্ত্ৰী স্তৱকৰ গৰ্ভমুণ্ডত আহি পৰে, সেই প্ৰক্ৰিয়াক পৰাগযোগ বুলি কোৱা হয়। যেতিয়া পৰাগযোগ হয় তাৰমানে পুংজনন কোষটো আহি ডিম্বাণু পায় বা গৰ্ভমুণ্ড পায়। গৰ্ভমুণ্ড পোৱাৰ পিছত কি হৈ যায়, গৰ্ভমুণ্ড পোৱাৰ পিছত গৰ্ভমুণ্ডত এটা নলিকাৰ সৃষ্টি হয়। বুজি পালা? তাৰমানে যেতিয়া পৰাগৰেণু গৰ্ভমুণ্ডত পৰিব তেতিয়া তাক অংকুৰণ হোৱা বুলি কোৱা হয়, আৰু অংকুৰণ হোৱাৰ লগে লগে তাত এটা নলিকাৰ সৃষ্টি হয়, এটা নলীৰ সৃষ্টি হয়, আৰু যিটো নলীৰ সহায়ত পুংজনন কোষটো আহি পেলাই ডিম্বাণুৰ লগত লগ লাগে আৰু সিহঁতৰ নিষেচন হয়। এতিয়া আমি এইটো উদ্ভিদৰ ক্ষেত্ৰত পালোঁ যে সিহঁতৰ পৰাগযোগৰ, যিবোৰ একলিংগী উদ্ভিদ আছে সিহঁতৰ কি হয়, পৰাগযোগ হয়, পৰাগযোগৰ পৰা সিহঁতৰ নিষেচন হয়। কিন্তু উদ্ভিদৰ প্ৰাণীৰ ক্ষেত্ৰত এতিয়া কি হয়, যিবোৰ একলিংগী প্ৰাণী আছে সিহঁতে নিষেচন কৰিবলৈ এটা বিশেষ ধৰণৰ কৌশল অৱলম্বন কৰে। আমি পিছত লাহে লাহে পাই থাকিম, এটা বিশেষ ধৰণৰ কৌশল অৱলম্বন কৰিবলগীয়া হয়। গতিকে উদ্ভিদ বা প্ৰাণীয়ে এনেদৰে বিশেষ ধৰণৰ কৌশল ব্যৱহাৰ কৰি জনন কোষ স্থানান্তৰ ঘটাই ইহঁতৰ যেতিয়া মিলন ঘটায় তেতিয়া সেই প্ৰক্ৰিয়াটোক নিষেচন বুলি কোৱা হয়। নিষেচন কি, পৰাগযোগ কি, ইতৰ পৰাগযোগ কি, স্বপৰাগযোগ কি, এইবোৰ ভালদৰে মনত ৰাখিবা। এটা কথা ইয়াতে কৈ দিওঁ, এইটো যিটো পৰাগযোগ পালা, পলিনেশ্যন, পৰাগযোগ কিহে ঘটায়, তাৰমানে ইহঁতৰ কাৰক কি? পৰাগযোগ ঘটায় যেনেকুৱা বতাহ, তাৰপিছত আছে তোমাৰ বৰষুণ, পোক পৰুৱা, পতংগ, মানুহ, জীৱ জন্তু,
এইবোৰে কি কৰে পৰাগযোগ ঘটায়। এতিয়া বতাহৰ পৰা কেনেকৈ পৰাগযোগ হয়, যেতিয়া জোৰে বতাহ বলে তেতিয়া কি হয় এজোপা উদ্ভিদৰ পৰা ৰেণু আন এজোপা উদ্ভিদত অতি সহজে গুচি যাব পাৰে। যেতিয়া ইহঁতে এজোপা উদ্ভিদৰ পৰা আন এটা উদ্ভিদত গুচি যাব তেতিয়া ইহঁতৰ কি হ'ব, ইহঁতৰ মিলন হ'ব বা নিষেচন হ'ব। এইটোকে পৰাগযোগ বুলি কোৱা হয়। তাৰমানে যি পদ্ধতিৰ দ্বাৰা এইটো চোৱা বতাহ এটা কি হয় কাৰক, ইয়াৰ সহায়ত কি কৰিছে ৰেণু এজোপা উদ্ভিদৰ পৰা আন এজোপা উদ্ভিদত গৈছে, গতিকে এইটো হৈছে কি পৰাগযোগ। তাৰপিছত বৰষুণৰ পানীয়ে ধুই পেলাই এজোপা উদ্ভিদৰ পৰা ৰেণু আন এজোপা উদ্ভিদত আনিব পাৰে। বিশেষ যিটো ৰোল আছে, তাৰমানে বিশেষ ধৰণৰ দায়িত্ব পালন কৰে পৰাগযোগত পোক পৰুৱা যিবোৰ আছে, ভোমোৰা, তাৰপিছত মৌমাখি, পখিলা, এইবোৰক আমি সাধাৰণতে উদ্ভিদৰ ফুলত সদায় দেখা পাওঁ। ইহঁতে এই ফুলে নহয় এইবোৰ পোক পৰুৱাক কি কৰে আকৰ্ষিত কৰে। সেইকাৰণে ফুলত সুগন্ধি আছে, ফুলৰ সুগন্ধি আছে, ফুলৰ সুন্দৰ ৰং আছে। এইবোৰ ৰং ফুলৰ কিয় থাকে পৰাগযোগ হোৱাৰ কাৰণে, যাতে কিবা বস্তুৱে ইহঁতৰ প্ৰতি আকৰ্ষিত হয় আৰু ইহঁতৰ ওচৰ চাপে। যেতিয়া ইহঁতৰ ওচৰ চাপিব তেতিয়া ইহঁতে কি হ'ব পাৰিব, ওচৰ চপাৰ লগে লগে ইয়াৰ গাত যিবোৰ ৰেণু থাকে ৰেণুবোৰ লগ লাগি বেলেগ এজোপা উদ্ভিদত যাব পাৰিব। গতিকে পখিলা যেতিয়া ফুলজোপাত পৰিব তেতিয়া ইয়াৰ গাত ৰেণু লগ লাগি যায়। তাৰপিছত সেইটো পখিলা যেতিয়া বেলেগ এজোপা গছত যাব তেতিয়া ই কি কৰিব, যিটো ইয়াৰ গাত যিবোৰ ৰেণু লাগি আছিল সেইবোৰ ৰেণু তাত দি দিব। তাৰপিছত মানুহে ফুল ভাল পায়, মানুহ যেতিয়া ফুল এজোপা দেখা পায় তাৰপিছত তাতে কি কৰে ফুলটো চুবলৈ যায়। যেতিয়া মানুহজনে ফুলটো চুৱে তাৰপিছত সেইটোৰ পৰা বেলেগ এটা ফুল চুৱে তেতিয়া মানুহৰ দ্বাৰা ৰেণু কি হয় এজোপা উদ্ভিদৰ পৰা আন এজোপা উদ্ভিদলৈ স্থানান্তৰিত হয়। ইয়াকে পৰাগযোগ বুলি কোৱা হয়। এতিয়া আমি পঢ়িম নিষেচন। নিষেচনটো কি হয়, ফাৰ্টিলাইজেশ্যন। আমি কি পঢ়িছিলোঁ, যিটো যৌন প্ৰজননৰ পৰিঘটনাসমূহ 3 প্ৰকাৰৰ আছে। এটা হৈছে কি প্ৰাক নিষেচন, নাম্বাৰ 2 নিষেচন আৰু নাম্বাৰ 3 হৈছিল কি নিষেচত্বৰ কাল। তো এতিয়ালৈকে আমি প্ৰাক নিষেচনটো কৰিলোঁ। নিষেচন হোৱাৰ আগত কি হয়, প্ৰাণীসমূহে কেনেদৰে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰে, তাৰপিছত সিহঁতৰ মেচিউৰিটি কেতিয়া আহে, তো এইবোৰ বিষয়ে আমি পঢ়িছোঁ প্ৰাক নিষেচনত। এতিয়া আমি পঢ়িম নিষেচন কি। এতিয়া চোৱা, যৌন প্ৰজননৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো অংশ হৈছে সেইটো হৈছে কি নিষেচন। কাৰণ যেতিয়ালৈকে নিষেচন নহ'ব, পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ যেতিয়ালৈকে মিলন নহ'ব তেতিয়ালৈকে এটা যোজন কোষৰ সৃষ্টি হ'ব নোৱাৰে। তাৰমানে এটা নতুন জীৱৰ সৃষ্টি হ'ব নোৱাৰে। গতিকে নিষেচনটো বহুত ইম্পৰ্টেণ্ট হয় যৌন প্ৰজননৰ ক্ষেত্ৰত। এতিয়া যিটো নিষেচন আছে, নিষেচনক 2টা নাম দিয়া হয়। এটা হৈছে জনন কোষৰ মিলন, যাক ইংলিছত চিনগেমি কয়, আৰু এটা হৈছে নিষেচন, যাক ফাৰ্টিলাইজেশ্যন কয়। এই 2টাৰ মানে একে হয়। জনন কোষৰ মিলন মানে হৈছে পুং আৰু স্ত্ৰী জনন কোষ একেলগে লগ হোৱা, নিষেচন মানে হৈছে পুং আৰু স্ত্ৰী জনন কোষ একেলগে লগা। এতিয়া চোৱা, কিছুমান এনেকুৱা ধৰণৰ জীৱ আছে, প্ৰাণী আছে যিয়ে জনন কোষৰ মিলন নোহোৱাকৈয়ে নতুন জীৱৰ সৃষ্টি কৰিব পাৰে, সতি সন্ততিৰ সৃষ্টি কৰিব পাৰে। যেনেকুৱা মৌমাখি আছে, তাৰপিছত জেঠী জাতীয় কিছুমান সৰীসৃপ আছে, এবিধ চৰাই আছে যাৰ নাম টাৰ্কি চৰাই। এইবোৰ চৰাইত কিন্তু পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হ'ব নালাগে। ইহঁতে পুং আৰু স্ত্ৰী জনন কোষৰ মিলন নোহোৱাকৈ, তাৰমানে নিষেচন নোহোৱাকৈয়ে নতুন জীৱৰ সৃষ্টি কৰিব পাৰে। এইবোৰ জীৱত কি হয়, যেতিয়া জীৱটো লাহে লাহে ডাঙৰ হৈ যায়, ডাঙৰ হোৱাৰ পিছত ইহঁতৰ ভিতৰত যিটো ডিম্বাণু থাকে, ডিম্বাণুটো নিজে নিষেচিত হৈ যায় আৰু ইহঁতে ডাঙৰ হ'বলৈ ধৰে আৰু এটা সময়ৰ পিছত নতুন জীৱৰ সৃষ্টি কৰে। আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়, অনিষেচিত জনন বুলি কোৱা হয়। তাৰমানে যিটো জননত জীৱ এটাই নিষেচন নোহোৱাকৈ নতুন জীৱৰ সৃষ্টি কৰিব পাৰে তাক অনিষেচিত জনন বুলি কোৱা হয়।
তো এতিয়া আমি চাম জনন কোষৰ যে মিলন হয় পুং আৰু স্ত্ৰী জনন কোষ যে মিলে একেলগে লগ লাগে জনন কোষৰ মিলন ক'ত ক'ত হ'ব পাৰে তাৰমানে নিষেচন ক'ত ক'ত হয় সেই বিষয়ে আমি পঢ়িম নিষেচন দুই প্ৰকাৰৰ আছে এটা হৈছে বহিঃনিষেচন আৰু এটা হৈছে অন্তঃনিষেচন বহিঃনিষেচনত কি হয় বহিঃনিষেচনত যিটো জনন কোষৰ মিলন সেইটো দেহৰ বাহিৰত হয় তাৰমানে মানুহৰ যেনেকুৱা মাতৃদেহৰ ভিতৰত হয় কিন্তু বহিঃনিষেচনৰ ক্ষেত্ৰত জনন কোষৰ মিলন পুং আৰু স্ত্ৰী জনন কোষ দেহৰ বাহিৰত মিলে আৰু অন্তঃনিষেচনত কি হয় জনন কোষৰ মিলন দেহৰ ভিতৰত হয় এতিয়া চোৱা কিছুমান প্ৰাণী আছে কিছুমান জীৱ আছে যেনেকুৱা শেলাই তাৰপিছত মাছ ভেকুলী এইবোৰৰ জনন কোষৰ মিলন পানীত হয় তাৰমানে এইবোৰ ক'ত থাকে পানীত থকা প্ৰাণী গতিকে ইহঁতৰ জনন কোষৰ মিলন পানীত হোৱা দেখিবলৈ পোৱা যায় সেইকাৰণে এনেকুৱা ধৰণৰ জননক এইবোৰ জীৱৰ যিটো জনন হয় তাক বহিঃনিষেচন বুলি কোৱা হয় তাৰমানে পানীত হয় দেহৰ বাহিৰত হয় সেইকাৰণে ইয়াক বহিঃনিষেচন বুলি কোৱা হয় বহিঃনিষেচন জীৱে কেনেকৈ কৰে যেতিয়া নিষেচনৰ সময় হয় তেতিয়া প্ৰাণীটোৱে ইহঁতৰ যিটো যৌনাংগ হয় যৌনাংগটো কি কৰে বাহিৰত ওলাই দি একেলগে ইহঁতে অগণন জনন কোষ বাহিৰত নিক্ষেপ কৰি দিয়ে তাৰমানে মাছতো দেখিছা মাছৰ যেতিয়া মাছৰ যদি কণী দেখিছা চাবা মাছৰ ভিতৰত অগণন কণী থাকে এইটো কি হয় মাছৰ ডিম্বাণু হয় গতিকে মাছে সিমানখিনি কণী ইমান অসংখ্য কণী সিহঁতে এৰি দিয়ে আৰু যিটো মেইল মাছ থাকে যিটো মতা মাছ থাকে সেইটোৱে কি কৰে অসংখ্য শুক্ৰাণু ইহঁতে পানীত এৰি দিয়ে ইমান অসংখ্য জনন কোষ এৰি দিয়াৰ কাৰণ হৈছে কি যিহেতু নিষেচন দেহৰ বাহিৰত হয় গতিকে যাতে যদি কিবা কাৰণে জনন কোষ কিছু সংখ্যক বেয়াও হৈ যায় তথাপিও যাতে কিছুমান জনন কোষৰ মাজত মিলন হ'ব পাৰে সেইটো সুবিধা প্ৰদান কৰাৰ কাৰণে ইহঁতে অসংখ্য জনন কোষ এৰি দিয়ে আৰু এইটোতো মই কৈছোৱে এনেকুৱা ধৰণৰ বহিঃনিষেচন হোৱা দেখিবলৈ পোৱা যায় মাছ ভেকুলী এইবোৰতহে দেখিবলৈ পোৱা যায় কাৰণ ইহঁতৰ জননকোষ বহুত সৃষ্টি হয় গতিকে বহিঃনিষেচন হ'লেও বিশেষ এটা অসুবিধা নহয় কিন্তু এনে ক্ষেত্ৰত এটা অসুবিধা এইটোৱে হয় যে যিবোৰ পৰভক্ষী প্ৰাণী থাকে সেইবোৰ প্ৰাণীয়ে ইহঁতক অতি সোনকালে আক্ৰমণ কৰিব পাৰে কাৰণ ইহঁতৰ যিটো বৃদ্ধি হয় সেইটো কি হয় দেহৰ বাহিৰত হয় গতিকে প্ৰাপ্তবয়স্ক অৱস্থা পাবলৈ হ'লে তাৰমানে সেই প্ৰাণীটো ডাঙৰ হওঁতে বহুত প্ৰাণী কি হৈ যায় বেলেগ প্ৰাণীয়ে আক্ৰমণ কৰি ইহঁতক খাই পেলায় সেইকাৰণে ইহঁতৰ অতি কম সংখ্যকহে জীয়াই থাকিব পাৰে তো আমি বহিঃনিষেচন কৰিলোঁ এতিয়া আমি কৰিম অন্তঃনিষেচনত কি হয় জনন কোষৰ মিলন শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন দেহৰ ভিতৰত হয় তেতিয়া তাক অন্তঃনিষেচন বা ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয় আৰু অন্তঃনিষেচন হোৱা দেখা যায় যিবোৰ উচ্চ স্তৰৰ প্ৰাণী আছে যেনেকুৱা সৰীসৃপ চৰাই স্তন্যপায়ী প্ৰাণী তাৰপিছত যিবোৰ উচ্চ স্তৰৰ উদ্ভিদ আছে মছবৰ্গী উদ্ভিদ ঢেকীয়াবৰ্গী নগ্নবীজী গুপ্তবীজী এইবোৰ যিবোৰ উচ্চ স্তৰৰ উদ্ভিদ আৰু উচ্চ স্তৰৰ প্ৰাণী আছে সেইবোৰৰ ক্ষেত্ৰত অন্তঃনিষেচন হোৱা দেখা যায় অন্তঃনিষেচনত কি হয় যিবোৰ স্ত্ৰীৰ দেহত ডিম্বাণুৰ সৃষ্টি হয় আৰু শুক্ৰাণুটো কি কৰে ডিম্বাণুৰ লগত মিলন হ'বলৈ শুক্ৰাণুটো ডিম্বাণুৰ ওচৰ চাপে কাৰণ এইবোৰ যিবোৰ উচ্চ স্তৰৰ যিবোৰ যিটো শুক্ৰাণু থাকে সেইটো কেশৰযুক্ত শুক্ৰাণু থাকে তাৰমানে নেজ থকা শুক্ৰাণু হয় এনেকুৱা ধৰণৰ শুক্ৰাণু হয় যিটো নেজৰ সহায়ত ইহঁতে কি কৰিব পাৰে ডিম্বাণুৰ ওচৰৰ পিনে আহিব পাৰে আৰু শুক্ৰাণুৰ সংখ্যা উচ্চ স্তৰৰ প্ৰাণীত শুক্ৰাণুৰ সংখ্যা বহুত বেছি হোৱা দেখা যায় কিন্তু ডিম্বাণুৰ সংখ্যা অতি কম হোৱা দেখিবলৈ পোৱা যায় যেনেকুৱা আমি মাছত কি দেখা পাওঁ বহুত কণীৰ সৃষ্টি হয় ঠিক তেনেদৰে শুক্ৰাণুও বহুত সৃষ্টি হয় কিন্তু যিবোৰ উচ্চ স্তৰৰ প্ৰাণী আছে তাত ডিম্বাণুৰ সংখ্যা বহুত কম হয় কিন্তু শুক্ৰাণুৰ সংখ্যা বহুত বেছি হোৱা দেখা যায় এতিয়া চব মানুহৰ কি হয় মানুহৰ যিটো ইয়াতে সাপোজ ফেলোপিয়ান টিউব আছে ইয়াতে আছে কি ডিম্বাশয় ডিম্বাণু যেতিয়া ইয়াতে এৰি দিয়ে তাৰপিছত ইয়াতে কি হয়
বহুত হাজাৰ হাজাৰ এইফালে কি আহে হাজাৰ হাজাৰ শুক্ৰাণু আহে তাৰ মাত্ৰ অতি কম সংখ্যক শুক্ৰাণু আহিহে ডিম্বাণুটোক নিষেচন কৰাব পাৰে বাকীকেইটা শুক্ৰাণু কিন্তু বেয়া হৈ যায় নষ্ট হৈ যায় গতিকে ডিম্বাণুটো যেতিয়ালৈকে জীয়াই থাকে ডিম্বাণু চাগে 24 আৱাৰ্ছ জীয়াই থাকে নেকি 24 আৱাৰ্ছ যদি জীয়াই থাকে 24 আৱাৰ্ছত যদি কোনো শুক্ৰাণু আহি ইয়াৰ ওচৰ পায় তেতিয়াহ'লেহে ইয়াক নিষেচন কৰাব পাৰে তেনেদৰে উদ্ভিদৰ ক্ষেত্ৰত কি হয় আমি পঢ়িছিলোঁ আগতে যেতিয়া উদ্ভিদৰ পুংজনন কোষটো আহে পুংজনন কোষটো আহি পেলাই স্ত্ৰী জনন কোষৰ ফুলটোত পৰে তেতিয়া তাতে কি হয় এটা পৰাগৰেণুৰ সৃষ্টি হয় স্ত্ৰী জনন ফুলত এটা পৰাগ নলীৰ সৃষ্টি হয় আৰু সেই নলীটোৰ সহায়ত এইটো যিটো পুংজনন কোষ আছে সেইটো স্ত্ৰী জনন কোষত আহিব পাৰে বুজি পালা তাৰমানে যেতিয়া ডিম্বধানীত আহি পেলাই শুক্ৰাণুটো পৰে তেতিয়া সিহঁতৰ এটা নলীৰ সৃষ্টি হয় যিটো স্ত্ৰী ফ্লাৱাৰ আছে সেইটোত এটা নলীৰ সৃষ্টি হয় আৰু নলীৰ সহায়ত পুংজনন কোষটো স্ত্ৰী জনন কোষৰ ফালে আগবাঢ়ে আজিৰ ভিডিঅ'ত ইমানখিনিয়ে পঢ়িম ভিডিঅ' ভাল লাগিলে লাইক কৰিবা বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ